সৰ্থেবাৰীত পুনৰ অমানৱীয় কাণ্ড পুখুৰীত বিষ ঢালি 10 লাখ টকাৰ মাছ নিধন দুৰ্বৃত্তৰ তিনিটা বৃহৎ পুখুৰীত দুৰ্বৃত্তই ঢালিলে 11 বটল বিষ এয়া ঘটনাৰ পিছৰ দৃশ্য কিদৰে পুখুৰীত উপঙি আছে মাছ চাওক প্ৰায় 10 লাখ টকাৰ মাছ দুৰ্বৃত্তই নিধন কৰা কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তেজনা সৰ্থেবাৰী আৰক্ষী থানাৰ সমীপতে থকা মৎস্য পালন কৰা তিনিটা পুখুৰীত কোনো দুৰ্বৃত্তই বিষ মিহলোৱাৰ পিছতেই এইদৰে মৃত্যু হয় হাজাৰ হাজাৰ মাছ উল্লেখ্য যে বৰপেটাৰ হাউলিৰ ৰাব্বুল হুছেইনে 5 বছৰ ধৰি পুখুৰীকেইটা লিজত লৈ কৰিছিল মীন পালন নিজৰ হাছতীয়া ধনেৰে মৎস্য ব্যৱসায় আৰম্ভ কৰা ৰাব্বুল হুছেইনে থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষী এতিয়া আৰম্ভ কৰিছে তদন্ত থানা লগালগি আছে 1 মিটাৰ মান দূৰত কি হৈছে তিনটা ফিচাৰীত বিক দিছে 10 লাখ মান টাকাৰ মাছ আছে তিনটা ফিচাৰী মিলাই 10 লাখ মান হ'ব মাছ বাহিছে যোৱাকালি পুৱাই আমি 7টা বজাত বজাৰৰ পৰা আহিছো মাছ বেছি আহিছো আহি গম পাইছো নাছিল আমি মাছ বেচা যাওঁ 2 ঘণ্টা 3 ঘণ্টা মান যায় আৰু পুৱাই আৰু কোনে আহিব এনে আৰু যাওঁ মানুহটো কলাক না নাই কামটো কোনে বা কলাক মানুহটো হুন্দা কৰা মানুহটো থানাত কৈছো জনাইছো সৰ্থেবাৰীৰ পৰা উজ্জ্বল ডেকাৰ ৰিপৰ্ট প্ৰথম খবৰ